আমি সকলোৱে যদি অংকবিলাক কৰোঁ আমি সদায় এটা বস্তু মনত ৰাখিব লাগে যে লেন্সৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য যদি মুখ্য ফ'কাছ দিয়া থাকে অৱতল লেন্স অৰ্থাৎ কনকেভ লেন্সৰ ক্ষেত্ৰত সদায় নিগেটিভ হয় এণ্ড উত্তল অৰ্থাৎ কনভেক্স লেন্সৰ ক্ষেত্ৰত সদায় পজিটিভ হয় আমি মুখস্থ কৰোঁ বাট বস্তুটো হয় কিয় আমি বহুতে নাজানো তো প্ৰিন্সিপাল ফ'কাছৰ এটা কনচেপ্ট আছে লেন্সৰ ক্ষেত্ৰত প্ৰিন্সিপাল ফ'কাছ মানে সেইটো যোনটো য'ত প্ৰিন্সিপাল এক্সিছ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰেখাবিলাক যদি যোনটো পইণ্টৰ মাজেৰে প্ৰতিসৰণৰ পিছত পাৰ হৈ যায় বা পাৰ হৈ যোৱা যেন লাগে ইংলিছত ডেফিনেশ্যন লিখা আছে আমি বস্তুটো বুজাই দিওঁ এখন কি লেন্স এখন হ'ল তোমাৰ উত্তল লেন্স এখন উত্তল লেন্স কনভেক্স তো কনভেক্স লেন্সৰ ক্ষেত্ৰত আমি যদি চাওঁ ইয়াতে মুখ্য অক্ষৰ অহা সমান্তৰাল ৰশ্মি এইবিলাক ঠিক আছে তো এইবিলাক প্ৰতিসৰণৰ পিছত কোনটো বিন্দুৰ মাজেৰে পাৰ হৈ যায় এই বিন্দুটো ঠিক আছে আৰু এই বিন্দুটো কোনফালে আছে আমি এইখিনিতে আমি এক্স এক্সিছ ৱাই এক্সিছ এনেকৈ ধৰোঁ হয়নে এইফালে পজিটিভ এক্স থাকে এইফালে নিগেটিভ এক্স এক্সিছ থাকে তো আমি সেই হিচাপত পজিটিভ নিগেটিভ উলিয়াম মই শিকাইছোঁ আগতেও তো এইফালে পজিটিভ আছে তো সোঁফালে আছে মানে কি পজিটিভ সেইবাবে উত্তল লেন্সৰ ক্ষেত্ৰত পজিটিভ হয় অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে এনেকৈ ৰশ্মিবিলাক আহে আৰু প্ৰতিসৰণ হৈ এনেকৈ ওলাই যায় আৰু কোনটো পইণ্টৰ পৰা যোৱা যেন লাগে এইফালৰ পৰা যোৱা যেন লাগে হয়নে আমি যদি এইফালে পিছফালে বহাই দিওঁ তো এই পইণ্টটো কোনফালে আছে সংখ্যা ৰেখাৰ বাওঁফালে আছে তো সেইবাবে এইখন কি হয় অৱতল লেন্স আৰু অৱতল লেন্সৰ ক্ষেত্ৰত সদায় নিগেটিভ হয় যোনটো মুখ্য ফ'কাছ ঠিক আছে তো এই কনচেপ্টটো সদায় মনত ৰাখিবা তোমালোকে